everyone, assalamualaikum warahmatullahi wabarakatuh. আৰু আজি আমি আছো ধেমাজি এখন খুব বিখ্যাত স্কুল এখন আছে এখন চাবলৈ এতিয়া আমি গৈ আছো এই স্কুল আপোনালোকক গৈ পাই তাৰ পৰিৱেশটো অলপ দেখুৱাম লগতে আমিও চাম আমি আজি প্ৰথমবাৰ আহিছো বলক একেলগে যাওঁ এতিয়া বিদ্যাদা লিভিং স্কুল তাত এন্ট্ৰি কৰিছে এখন গেট বনাই আছে হয়নে থাম বনাও নেকি মই লেফট জায়গা না সিধা জায়গা এখানে যাম না এখানে যাম itu dori hole kiba lifestyle এবার গাড়ি আটা রাখিব লাগিব রিপোর্ট অফিস নাকি এটা স্টার্ট গাঁও বেংক খোলা আছে কিন্তু নাই মানুহ নাই যদিও একো নহয় বিদ্যাদা লিভিং স্কুল সুবাহিত থকা যিখন প্ৰকৃতিৰ মাজত থকা বিদ্যালয় শৈক্ষিক প্ৰতিষ্ঠান তাত আমি আহি আজি উপস্থিত হৈছোহি যিহেতু অসমীয়া ৰঙালী বিহু বহাগ বিহু চলি আছে সেই বিহু চলি থকাৰ কাৰণে ল'ৰা ছোৱালীবিলাক ইয়াত নাই স্কুল বন্ধ ল'ৰা ছোৱালীবিলাকক হুঁচৰি পৰম্পৰা দেখাবৰ কাৰণে গাঁৱৰ মাজলৈ লৈ যোৱা গৈছে তেখেতলোকে তাত হুঁচৰি পৰিৱেশন কৰি আছে তথাপিও আমি যিহেতু আজি গুৱাহাটীলৈ উভতি যামগৈ সেইটো কাৰণে ভাবিলোঁ স্কুলখন একবাৰ চাই যাওঁ লগতে আপোনালোককো দেখুৱাওঁ বুলি ইয়াত উপস্থিত হ'লোঁ আহকচোন আমি প্ৰথমে অফিচ ৰুমৰ ফালে গৈ থাকোঁ কি আছে অলপ চাওঁ আপোনালোককো দেখাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আমি আহি এতিয়া হেৰি পালোহি এইটো বিদ্যাদা লিভিং স্কুলৰ মেইন অফিচ গৃহ পালোহি দৰা বগালবিলাক আছে যিহেতু স্কুল বন্ধ গতিকেলৈ বন্ধ অৱস্থাতে আমি চাবলগীয়া হ'ল বহুত দূৰলৈকে আছে ঘৰবিলাক পলিউশ্যনবিলাক ইয়াতে আছে মানুহ যিবিলাক থাকিব লাগে তেওঁলোক আছে এইবিলাক ইয়াতে কেমেৰা চিচি কেমেৰা সব লগোৱা আছে গতিকেলৈ অপেন জেগা হ'লেও কোনোবাই বেলেগ কথা ভাবিব নোৱাৰে আৰু সকলোৱে আহিব গম পাই থাকে এইবিলাক পাহাৰৰ পাৰত এইবিলাক ঘৰবিলাক নতুনকৈ বহুতে যিহেতু দেশ বিদেশৰ পৰা মানুহ আহে চাবলৈ ইয়াতে বহুতে ডনেট কৰিছে সেইটো কাৰণে নতুন নতুন ঘৰ নিজৰ ষ্টাইলত বিল্ডিং বনি আছে বগৰী গছ বহুত আছে এইবিলাক ধুনীয়া এৰিয়া এনেকুৱা জেগাত থাকি প্ৰকৃতিৰ পৰিৱেশত থাকি ল'ৰা ছোৱালী পঢ়ি ভালেই পাব যেনেকৈ শান্তি নিকেতন ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি সপোন বিশ্বভাৰতী শান্তি নিকেতন অপেন গছৰ তলত পঢ়া ঠিক তেনেকৈ এইখন বিদ্যাদা লিভিং স্কুলৰো এখনো সেনেকুৱাই অপেন এৰিয়াত ল'ৰা ছোৱালী দেখি মেলি শিকি কৰি শিকিব সেনেকুৱা সিহঁতৰ দোকান তাহাঁতে যিবিলাক ইয়াতে বনায় নিজা ল'ৰা ছোৱালীবিলাকে সেইবিলাক ইয়াতে আকৌ বিক্ৰী হয় সিহঁতৰ কাৰণে ষ্টুডেণ্টছ প্ৰডাকশ্যন এইবিলাক বনাইছে আৰু ইয়াত ৰিডিং ৰুম এইবিলাক ৰিডিং টেবুল এইবিলাক ৰিডিং টেবুল ধুনীয়াকৈ এনেকৈ বহি পঢ়ে বঢ়িয়াকৈ আৰু আমিও চাই ফুৰিছোঁ আপোনালোককো দেখাই আছোঁ ধুনীয়াকৈ জেগাবিলাক ভাল লাগিছে হোষ্টেল আছে কিবা আছে ডাঙৰ এটা হোষ্টেল আছে আমি হোষ্টেলত যাম কিবা লিখিছে ৰাষ্ট্ৰীয় সাহিত্য আৰু নাট সন্মিলন ল'ৰা ছোৱালীয়ে লিখা চব
আমি আহি আছো এতিয়া গেষ্ট হাউচলৈ। যদি ইয়াত কোনোবা বিদেশী বা কোনোবা পৰ্যটক আহে বা আলহী অতিথি আহে চাবলৈ, তেতিয়াহ'লে তেওঁলোকক থাকিবলৈ সুবিধা দিয়ে। সুবিধাৰে গেষ্ট হাউচ, ইয়াত থাকিব পাৰে। এইবিলাক ধুনীয়াকে আছে। এইটো উঠি যাব পাৰিলে চাংঘৰ, ইয়াতে বহা খোৱা চব আছে ধুনীয়া। এইবিলাক চকী, সেইবিলাক চকী ইয়াতে বহিব, বহে। ইয়াত এটা ভাল আছে, যদি ইয়াতে ষ্টুডেণ্ট বিলাক বা ল'ৰা ছোৱালীবিলাক থাকিলেহেঁতেন তেতিয়াহ'লে আপোনালোকক বা আমি আহিছোঁ যিহেতু আমাক একদম সিহঁতে দেখাই ফুৰিলেহেঁতেন নিজৰ ইচ্ছাত, বৰ্ণনা কৰি ব্যাখ্যা কৰি হয়নে, ক'ত কি আছে হয়নে বুবুটি, সিহঁতে পুৰা দেখাই না। এইবিলাক চব টকৌ পাত নে এইবিলাক, এইবিলাক কেঁচা ঘৰ। হোষ্টেলটো এবাৰ চামগে ন। আমাৰ মানুহবিলাকে ফটো উঠিছে, ময়ো ফটো উঠাই দিছোঁ। বুবুটি যোৱা। সেইটো ব্ৰহ্মপুত্ৰ ছাত্ৰাবাস, বিদ্যাৰ ছাত্ৰাবাস বহুত আছে দেই। আমি ভিতৰলৈ নাযাওঁ, যিহেতু মানুহবিলাক নাই, আমি নাযাওঁ ভিতৰলৈ। যাব পাৰি যদিও হোষ্টেলবিলাকৰ নামবিলাক দেখাই দিছে নদীৰ নামত। চিঙৰা, এইটো দিগাৰু, এইটো চিঙৰা, ভৰলো, এইবিলাক শিলৰ মূঢ়া, ইয়াতে বহিব পাৰে গছৰ তলত। এয়া এই গছজোপা তলত বহিব পাৰে, এই গছজোপা তলত বহিব পাৰে, সেইজোপা তলত। ইফালে নদী এখন আছে, আমি নদীখন চাই আহোঁ। এইফালে বনাই আছে, কাম কৰি আছে মানুহবিলাকে, ঘৰৰ কাম কৰি আছে। ইফালে আমি এখন নদী আছে, নদী চাম। এইখন পাহাৰৰ পৰা বৈ অহা নদী, এইখন এতিয়া মানুহ বহুত আছে। এইখন নদী, বাইক বহুত আছে। এইখন পাহাৰ, এই পাহাৰৰ ফালৰ পৰা বৈ আহিছে নদীখন, বঢ়িয়া ঠাণ্ডা ঠাণ্ডা। এইফালে গাঁও আছে চাগে দেই, মানুহ আছে বহুত, আহিছেচোন বিস্কুটলৈ। অলপ অলপ ঘৰ বনাই আছে। এইফালে কুকুৰাও আছে নেকি? বা আজি এতিয়া নাই চাগে আজি। এইটো সিহঁতৰ কুকুৰা গৃহ, পুষ্টি বিদ্যা পল্ট্ৰি, মুৰ্গীও পুহিছে সিহঁতে। এইটো খানা খোৱা ঘৰ, ভাত পানী খোৱা ঘৰ ন। এইফালেও ৰাস্তা আছে, আমি যিফালে আহিছো তাতকৈ আৰু এটা বেলেগ ৰাস্তা আছে, সেইফালে দি আহিব পাৰি। মানুহবিলাক আহি আছে গাড়ী লৈ লৈ আহিছে, আৰু এইফালে গৈ পাহাৰৰ ফালে গৈ আৰু বহুত দূৰ যাব পাৰি। কলৈকে যাব পাৰি এইফালে, পাহাৰৰ ওপৰলৈ। এইটো এটা ৰাস্তা, এই ৰাস্তাটোৱে খুব সম্ভৱতঃ অৰুণাচল আৰু অসমৰ সীমা, হয়নে? এইফালে অৰুণাচল পাহাৰ বিলাক আছে, আৰু এইফালে বিদ্যাধৰ লিভিং স্কুল আছে, এখন অসম। সেই ওপৰলৈ ৰাস্তাটোৰ ফালেদি ওপৰলৈ যাবগৈ পাৰি, বহুত দূৰ যাবগৈ পাৰি যাওঁ বুলি ক'লে। আমি যিহেতু গাড়ীখন এইফালে নানিলো, বেলেগ ৰাস্তা দি আনিলো, গতিকে আমি এইফালে ওপৰলৈ নাযাওঁ। আমি এতিয়া আকৌ পুনৰ অহা ৰাস্তা ফালে উভতি যাম। এইফালেদি আমাৰ মানুহবিলাক আহি আছে। এতিয়া পাহাৰৰ যিটো ৰাস্তা, সেই পাহাৰৰ ৰাস্তাটো চাবলৈ আহিলো। কিবা নটিচ এখন আছে, নটিচ আছে, আমি পালোহি। ইয়াৰ ওপৰলৈ আৰু মানুহৰ ঘৰ আছে, বিভিন্ন মানুহ আছে চাগে, হয়তো অৰুণাচলৰ মানুহ মাহঁতৰ নিচিনা। আৰু ইয়াত খানা খাবলৈ আহে, ওপৰলৈ পিকনিক প্লেচো আছে, মানে খানা খাবলৈ আহে, পিকনিক খাবলৈ আহে। আৰু সেইফালে লিভিং স্কুলখন, পানী নিজৰি বৈ আছে, এনেকে। এইফালে পাৰতে এখন লিভিং স্কুলখন। ৰান্ধনী গৃহ, এইটো গৃহত খাই, ডাইনিং হল, এইটো ডাইনিং ৰুম, এইটো ঘড়ী চলি আছে। এইটো ডাইনিং ৰুম, আগতে ঘড়ী চলি আছে। সময় এতিয়া 3টা বাজিছে, কিন্তু ল'ৰা ছোৱালী নাই কাৰণে অলপমান, এইটো ৰান্ধনী গৃহ।
আমাৰ তাই আপি ইয়াতে পঢ়িবলৈ আহিব। এতিয়া আমি পঢ়াম, সেইটো কাৰণে আমি চাব আহিলোঁ। ডাইনিং ঘৰ এইটো। এই কুকুৰাবিলাক যে দেখিছে, ইহঁতে পোহা, ইয়াতে পোহা এইবিলাক, তেওঁলোকে পুহিছে, ইহঁতৰে আছে। ইয়াতে বহিব ইয়াতে। এইবিলাক হাড় বনাইছে, হাড়, এইবিলাক হাড় বনাইছে। এখন মঞ্চ আছে বোলে, এইখনো কিবা হ'ব পাৰে, হয়তো মঞ্চ হ'ব পাৰে আনুমানিক। ফিল্টাৰ, পানী ফিল্টাৰ কৰা সিহঁতে নিজে বনাই, ল'ৰা ছোৱালীবিলাক। কিবা ঘৰ আছে, বন্ধ আছে কিন্তু এইবিলাক। এটা কিবা আছে, আমি চাওঁ কি আছে। এইটো হ'ল ছ'চিয়েল চায়েন্স ৰিচোৰ্চ ৰুম, সমাজ বিজ্ঞান সমল কোঠা। এইবিলাক নলেজ দিবলৈ গাঁথনিবিলাক এনেকুৱা। এইখন গোটেই বিল্ডিংখন, ঘৰখন, বিল্ডিংবিলাক, ৰুমবিলাক, ঘৰবিলাক। এইখন সিহঁতৰ ফিল্ড, এতিয়া খেলে। এইখন ক্ৰিকেট ফিল্ড বনাই লৈছে, আৰু আছে এইবিলাক মঞ্চ আছে ধুনীয়াকৈ, ডাঙৰ ফিল্ড আছে, বঢ়িয়া। সম্পূৰ্ণ মুকলি পৰিৱেশত ল'ৰা ছোৱালী পঢ়ি খুবেই সন্তোষ পাব। এইফালে আছে বেলেগ ঘৰ, ফাৰ্ম হাউচ, মানুহৰ ঘৰ, এনেকৈ কিবা কিবি আছে। আহিব আপোনালোকেও, যদি ল'ৰা ছোৱালী থাকিব ইয়াতে, স্কুল খোলা থকা সময়ত আপোনালোকে আহিব, ইয়াতে চাই খুবেই ভাল পাব। এইটো মঞ্চ, আৰু এইটো এটা গ্ৰীণ হাউচ, গ্ৰীণ হাউচ বনাইছে, বঢ়িয়া। আৰু এতিয়া আমি যিহেতু শেষ হ'লগৈ আমাৰ চাই, আমি এতিয়া যামগৈ, ঘৰা ঘৰি হ'ম। আৰু আমি মানুহখিনি ৰৈ আছে, আমি সিহঁতৰ ওচৰত, তেওঁলোকৰ ওচৰত ৰৈ আছোঁ, আৰু গাড়ীত উঠি আমি যামগৈ। আৰু ইমানতে আপোনালোকক ভিডিঅ'টিৰ পৰা বিদায় মাতিছোঁ। আহিব আপোনালোকে, চাব, আহি ভাল পাব। আজি ইমানতে ভিডিঅ'টোৰ পৰা বাই বাই।